নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাৰ মেছেঞ্জাৰত বহুত অচিনাকি মানুহে কল কৰিছে নেকি? আজিৰ ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম। মাত্ৰ 1 মিনিটত কেনেকৈ সেই সকলো কল ব্লক কৰিব পাৰে, লগতে আপোনাৰ প্ৰাইভেচিও সম্পূৰ্ণ সুৰক্ষিত ৰাখিব পাৰে। সকলো নিয়ন্ত্ৰণ আপোনাৰ হাতত থাকিব। ভিডিঅ'টো যদি আপোনালোকৰ বাবে সহায়ক হয় তেন্তে শ্বেয়াৰ কৰিব নাপাহৰিব, যাতে আপোনাৰ বন্ধুসকলো এই সহজ ট্ৰিকটো জানিব পাৰে। বলক মই আপোনালোকক দেখুৱাই দিছোঁ। কাৰণে আপোনালোকে আপোনালোকৰ মোবাইলৰ ছেটিঙত ক্লিক কৰি ল'ব। ছেটিঙত ক্লিক কৰাৰ পিছতে ইয়াতে বিচাৰি ল'ব নেটৱৰ্ক এক্সেছ বা নেটৱৰ্ক ছেটিং। যদি নাথাকে ওপৰত চাৰ্চ বাৰত আপোনালোকে লিখি ল'ব নেটৱৰ্ক বানাৰ লগে লগে আহি যাব বাৰু নেটৱৰ্ক এক্সেছ। দেখিছে নহয়, ইয়াতে মই নেটৱৰ্ক এক্সেছত ক্লিক কৰি ল'লোঁ। ক্লিক কৰাৰ পিছতে তলতে আপোনালোকে দেখিব পাৰিব ডাটা ইউজেছ বাই এপ। এই ডাটা ইউজেছ বাই এপৰ পৰা আপোনালোকে আপোনালোকৰ যিহেতু মই মেছেঞ্জাৰত দেখুৱাই দিম আপোনালোকক, তো মেছেঞ্জাৰ এপ্লিকেশ্যনটো আপোনালোকে বিচাৰি উলিয়াব লাগিব। মই মেছেঞ্জাৰ এপ্লিকেশ্যনটো বিচাৰি উলিয়াই মই ক্লিক কৰি ল'লোঁ। ক্লিক কৰাৰ পিছতে মোৰ ইয়াতে বেকগ্ৰাউণ্ড ডাটা হৈ আছে। তো বেকগ্ৰাউণ্ড ডাটা হৈ থাকিলে আপোনালোকক কল SMS সকলো কৰিব পাৰিব। যদি আপোনালোকে কল SMS সকলোবোৰ বন্ধ কৰি ৰাখিব বিচাৰিছে মেছেঞ্জাৰত, তেতিয়াহ'লে আপোনালোকে ডিচেবল মোবাইল ডাটা এই ছুইচটো আপোনালোকে অন কৰি ৰাখিব। তেতিয়া আপোনালোকক কোনেও ফেচবুকত আপোনালোকে ফেচবুকত থকা অৱস্থাত কোনেও আপোনালোকক কল SMS কৰিব নোৱাৰিব। আৰু যেতিয়া আপোনালোকে প্ৰয়োজন ভাবে যে কল SMS আহিব লাগে, তেতিয়াহ'লে আপোনালোকে ডিচেবল মোবাইল ডাটাটো সেইটো বন্ধ কৰি ৰাখি দিব।